মুখ্যমন্ত্ৰী নিজেই গুণ্ডা। আপোনাৰ লগত থকা মানুহবিলাকক দূৰদৰ্শিতা থকা মানুহক লগ ATM লগত লৈ ঘূৰি নুফুৰিব। ইয়াত যদি বেছিকৈ আপোনালোক আহে ইয়াত কিন্তু গণ্ডগোল হ'ব। এতিয়াও আপোনালোকৰ সিন্ডিকেটৰ চৰ্দাৰসকলে চৰকাৰী বিষয়াসকলে আমাৰ শ্ৰমিকৰ প্ৰাণৰ প্ৰতি তেওঁলোকে অৱহেলা কৰি এতিয়াও তেওঁলোকে নিজৰ সিন্ডিকেটৰ কালেকশ্যন কৰাত ব্যস্ত হৈ আছে। আপোনালোকে সকলোৱে জানে বৰ্তমান সংবিধানখনৰ কেনেকুৱা এটা পজিশ্যনত সংবিধান আছে। কথা কোৱাৰ মানে আপোনালোকে দেখিছে বিশ্বনাথ চাৰিআলিত এজন সাংবাদিকে এজন শক্তিশালী নেতাৰ পুত্ৰৰ বিৰুদ্ধে কিবা নিউজ কৰোঁতে, বিৰুদ্ধে নহয় সত্যনিষ্ঠ বাতৰি কৰোঁতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এই হৈছে সংবিধান। এখন চৰকাৰৰ অসম চুক্তিৰ মন্ত্ৰী এটা সময়ত এতিয়াৰ মুখ্যমন্ত্ৰীজন আছিল। অতুল বৰা ডাঙৰীয়াও অসম চুক্তিৰ দায়িত্বত আছিলে। গতিকে আজি মাটিয়াত যিটো ডিটেনশ্যন কেম্প আছে 270জন মানুহ তাত আছে। তেওঁলোকৰ প্ৰতি আজি সুপ্ৰিম কোৰ্টে আজি ফ্ৰণ্ট পেজতে কিটো দিছে যে ইয়াত কোনো স্বচ্ছ তেওঁলোকৰ কোনো নিৰ্ধাৰণ তাত দেখা পোৱা নাই। আৰু কালি মই শুনিবলৈ পাইছোঁ ইয়াৰে কেইজনমান মন্ত্ৰী বিধায়ক বোলে দিল্লীলৈ গৈছে, তেওঁলোকে দিল্লীত থকা অবৈধ বাংলাদেশী তেওঁলোকে তাত বিতৰণ কৰিবৰ কাৰণে গৈছে। অসমত মই সেইকাৰণে সদায় কৈ আছোঁ যে এইখন চৰকাৰ হাল এৰি শিয়াল খেদা চৰকাৰ। তেওঁলোকে অসমত তেওঁলোকে নিজৰ জেগাখন ঠিক কৰিব পৰা নাই। আজি শুদ্ধ NRC এখনৰ ক্ষেত্ৰত তেওঁলোকে পাৰ্টি বনি এফিডেভিট সুপ্ৰিম কোৰ্টত ভালকৈ তেওঁলোকে দিব নোৱাৰিলে। শ কোটি টকা NRC নামত আজি তাৰিখত খৰচ হ'ল, কিন্তু আজি তাৰিখত শুদ্ধ এখন NRCৰ ক্ষেত্ৰত আমি এক বৃহৎ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া অৱস্থালৈ আহিলে। গতিকে সেইকাৰণে আমি কৈছোঁ যে এই চৰকাৰখনক কেৱল NRC ক্ষেত্ৰতে নহয়, শিক্ষা বিভাগৰ ক্ষেত্ৰত চাওক, স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত চাওক, মূল্য বৃদ্ধিৰ ক্ষেত্ৰত চাওক, সকলো ক্ষেত্ৰতে এই চৰকাৰখন মূৰৰ পৰা গেলিছে। এই চৰকাৰখন ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত 1 নম্বৰত তাতে আছে। লুণ্ঠন, সিন্ডিকেট, অৰ্থনৈতিক আগ্ৰাসন কৰাত, কমিশ্যন লোৱাতে তেওঁলোকে ভাৰতৰ ভিতৰত 1 নম্বৰত আছে। চাওক, মই আগতেও চতিয়াত কেইবাবাৰো নদুৱাৰ সমষ্টিত আমি মিটিং কৰিব গৈছোঁ। এবাৰ যাওঁতে মোকো এজনে কৈছে, বাইদেউ ইয়াত যদি বেছিকৈ আপোনালোক আহে ইয়াত কিন্তু গণ্ডগোল হ'ব। আমি গুণ্ডাক অসম চলাবলৈ দিছোঁ নে ৰাইজৰ প্ৰতিনিধিক অসম চলাবলৈ দিছোঁ? যদি চতিয়াত যিজন বিধায়ক কেইবাজনো আমাক সাংবাদিকে আমাক প্ৰশ্ন কৰিবলৈ আহিলে কয়, বাইদেউ আপোনালোকৰ ভিডিঅ'টো ঠিকেই লৈছোঁ কিন্তু বজাব নোৱাৰিম, বিধায়কে আমাক পিছত গণ্ডগোল লগাব। বিধায়ক গুণ্ডা নে দাদা নে জনপ্ৰতিনিধি? আমি যদি বিধায়কজনে তেনেকৈ অত্যাচাৰ কৰিব বিচাৰিছে, বিধায়কজনেও জনা দৰকাৰ তেওঁ অমৰ নহয়। এইখন পৃথিৱীত মই যেনেকৈ মৰিম তেওঁ তেনেকৈ মৰিব। কিন্তু বিধায়কক কৈছোঁ গুণ্ডা আৰু দাদাগিৰি হৈ মৰাতকৈ এজন জনসেৱক হিচাপে মৰক, ৰাইজে মনত ৰাখিব। মুখ্যমন্ত্ৰী নিজেই গুণ্ডা। মুখ্যমন্ত্ৰীয়ে কবিতা লিখিলে মানুহক জেলত দিয়ে। আপোনালোকে দেখিছে মুখ্যমন্ত্ৰী নিজেই গুণ্ডা। মুখ্যমন্ত্ৰীয়ে সাংবাদিকক কয় তোৰ মালিকক লগাই দিম, তোৰ চাকৰি খাই দিম। মুখ্যমন্ত্ৰী নিজেই গুণ্ডা। মই সেইকাৰণেই কৈছোঁ এ মেন ইজ ন'ন বাই দ্য কোম্পানী হি কিপছ। তেওঁ যেনেকুৱা মানুহ গুণ্ডা ৰাখিছে, ভয় ভীতি যে মোক এইটো নকৰিলে মই চাই ল'ম। গতিকে জিদ্দি মুখ্যমন্ত্ৰী। মই হিমন্ত বিশ্ব শৰ্মাৰ একেলগে কাম কৰা, গতিকে বিজেপিলৈ যোৱাৰ সময়তো সহায় কৰা মহিলা হিচাপে তেওঁক এটা পৰামৰ্শ দিছোঁ, আপুনি জনপ্ৰতিনিধি, আপোনাৰ লগত থকা মানুহবিলাকক দূৰদৰ্শিতা থকা মানুহক লগ ATM লগত লৈ ঘূৰি নুফুৰিব। এইবিলাকতো ATM, তুলিৰাম ATM, সেইবিলাক গুণ্ডা ৰাখিছে। আজি কন্যাকাৰ কথা যদি আপোনাক ক'বলৈ যাওঁ, আজি কন্যাকাৰ নামত পাৰ্টি অফিচ বন্ধ কৰি পেলাই তাত কন্যাকাৰ অফিচ বনোৱা হৈছে। দাদাগিৰি। এই দাদাগিৰি শুনক, দুৰ্যোধনো সাৰি যোৱা নাই, ৰাৱণো বাচি যোৱা নাই। গতিকে এই দাদাগিৰি বেছিদিন নচলে। দুৰ্যোধনে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত ভাবিছিলে নেকি যে দুৰ্যোধনৰ তেনেকুৱা অৱস্থা হ'ব? ৰাৱণে সীতাক পলুৱাই নিওঁতে ভাবিছিলে নেকি যে ৰাৱণৰ অৱস্থা তেনেকুৱা হ'ব? এই যদি চতিয়াৰ বিধায়কে ভাবিছে যে ঘৰত এই যে ৰাইফল ড্ৰয়িং ৰুমত থৈ পেলাই যে যিটো সাজন বাজন কৰিবলৈ তেওঁলোকে যিটো ভাবিছে, ডেইজ আৰ নাম্বাৰ্ড। এইটো বহু দিনৰ কাৰণে নহয়। সেইকাৰণে কৈছোঁ জনপ্ৰতিনিধিয়ে জনসেৱাৰ মানসৰে কৰক। গুণ্ডা আৰু চৰ্দাৰ হিচাপে কাম কৰাটো এইটো অসমৰ কাৰণে ক্ষতিকাৰক। ধৰ্মভাৱে আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা ঢাকিবৰ কাৰণে এটা কথা লৈ আহে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে নজৰ ৰাখক। এডভান্টেজ আছামৰ নামত যোৱাবাৰ যেতিয়া সৰ্বানন্দ সোণোৱালৰ দিনত এডভান্টেজ আছামৰ নামত শ কোটি টকা খৰচ কৰা হৈছিলে সৰুসজাই ষ্টেডিয়ামত, কিন্তু টুইন টাৱাৰ হ'ব বুলি কৈছিলে। অসমৰ ৰাইজৰ মনত আছেনে টুইন টাৱাৰ হ'ল নে নাই? তেওঁলোকে বুলেট ট্ৰেইন গুৱাহাটীত হ'ব বুলি কৈ পেলাই 400 কোটি টকা এলটমেণ্ট আহিছিলে। আৰু অশোক সিংগাল ডাঙৰীয়া
সেই 400 কোটি টকা বেংকত থৈ ইণ্টাৰেষ্ট খোৱা এখন চৰকাৰ। গতিকে এতিয়া জাপানত গৈছে বিনিয়োগ আনিবলৈ, আমি ৱেলকাম জনাইছোঁ, আমি ভাল পাইছোঁ। কিন্তু যিসকল মানুহক লগত লৈ গৈছে সেইসকলে কিমান অবৈধ তেওঁলোকে চিণ্ডিকেট চলাই আছে, কাৰ্বি আংলঙত কেনেকৈ তেওঁলোকে সন্ত্ৰাস চলাইছে, কাৰ্বি আংলং কেনেকৈ তেওঁলোকে লুণ্ঠন কৰিছে, এই কথাবিলাকো ৰাইজে জনা দৰকাৰ। ইংৰাজীত এটা কথা আছে, এ মেন ইজ ন'ন বাই দ্য কোম্পানী হি কিপছ। মুখ্যমন্ত্ৰীয়ে যেনেকুৱা মানুহ লগত ৰাখিছে, অসমৰ ভৱিষ্যত দৰ্শন আমি মুখ্যমন্ত্ৰীৰ হাতত এটাই দেখিছোঁ যে জাপানতো গৈ অসমৰ এই মিছা কথাবিলাক কৈ জাপানতো যাতে এইটো যাতে অৰ্থনৈতিক নীতি দি জাপানতো যাতে 2 নম্বৰী কাম আৰম্ভ নহয়, সেইটো কথা কাৰণে আমিও এটা দৃষ্টি ৰাখিম। গতিকে মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ, হাল এৰি শিয়াল খেলাৰ পৰিৱৰ্তে আমাৰ হাতীকেইটা নেডাৰ আহ্বায়ক হিচাপে অষ্টলক্ষী বুলি কৈ নৰ্থ ইষ্টৰ সম্পদ আপোনালোকে সৰবৰাহ কৰাৰ পৰিৱৰ্তে নৰ্থ ইষ্টৰ সম্পদক আপোনালোকে ৰক্ষণাবেক্ষণ দিয়াত চকু দিয়ক। দ্বিতীয় কথাটো হৈছে ৰেড হোল মাইনিঙত আমাৰ শ্ৰমিকৰ পৰিয়াল যি আবদ্ধ হৈ আছে, কিমান শ্ৰমিকক উদ্ধাৰ কৰা হ'ল আমি ভিডিঅ'ত দেখিছোঁ। এতিয়াও আপোনালোকৰ চিণ্ডিকেটৰ চৰ্দাৰসকলে, চৰকাৰী বিষয়াসকলে আমাৰ শ্ৰমিকৰ প্ৰাণৰ প্ৰতি তেওঁলোকে অৱহেলা কৰি এতিয়াও তেওঁলোকে নিজৰ চিণ্ডিকেটৰ কালেকশ্যন কৰাত ব্যস্ত হৈ আছে। সেয়ে অসমৰ প্ৰতিজন ৰাইজক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই হঠকাৰী কথাবিলাকৰ প্ৰতি মানে নজৰ ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। এই দুটা বিষয় আজি অৱগত কৰিলোঁ। শ্ৰমিক যে ট্ৰেইন যোগে গুৱাহাটীলৈ আহিছে, তাৰমানে অবৈধ খনন ইমান দিনে সুপ্ৰিম কোৰ্টৰ ৰুলছ এণ্ড ৰেগুলেশ্যন ভায়লেট কৰি তাত চলি আছে। এতিয়া বিধায়ক মাৰ্ঘেৰিটাৰ যিজন বিধায়কৰ কথা কৈছে, জনপ্ৰতিনিধিক কেতিয়াবা আপোনালোকে টিভি ফ্ৰণ্টত কথা কোৱা দেখিছে নেকি? নোৱাৰে টিভি ফ্ৰণ্টত কথা ক'ব। গোটেই গাটোত ঘাঁহ ক'লা আৰু দাগেৰে তেওঁলোকৰ পৰিপুষ্ট, গোটেই জীৱনটোৱে তেওঁলোকৰ চিণ্ডিকেট। গতিকে তেওঁলোকক আপোনালোকে কেতিয়াবা কেমেৰাত এটা কথা কোৱা দেখিছে নেকি? আজি তাৰিখত আপোনালোকে সোধক যে সেইটো ছাইডত মাৰ্ঘেৰিটাৰ বিধায়ক কোন বুলি ক'লে মানুহে নাজানে, কাৰণ তেওঁলোকে অকল চিণ্ডিকেটটো মেনেজ কৰি থাকে। তেওঁলোকেতো জনপ্ৰতিনিধি হিচাপে মানুহৰ ওচৰত সন্মুখত আহি দুটা কথা ক'ব নোৱাৰে। গতিকে যিহেতুকে তেওঁলোকৰ ওপৰত মানুহৰ সন্দেহৰ আঙুলি আছে, মুখ্যমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীয়ে কয় না খাওঁগা না খানে দুংগা বুলি কয়, তেওঁলোকক কিয় আজি তাৰিখত তদন্তৰ আওতাত অনা নাই, ই এক বৃহৎ প্ৰশ্ন। শেষত মই এটা কথাই আপোনালোকক ক'লোঁ, মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত যিমানসকল বিধায়ক বৰ্তমান চলি আছে তাৰে কিছু সংখ্যক, সকলোকে মই নকওঁ, ভাল মানুহ এতিয়াও আছে, কিছু সংখ্যকে মুখ্যমন্ত্ৰীৰ গোটেই চিণ্ডিকেটৰ কামটো চলায়, মুখ্যমন্ত্ৰীক পইচা দিয়ে, মুখ্যমন্ত্ৰীয়ে লোকৰ দল ভাঙে, মুখ্যমন্ত্ৰীয়ে বেলেগৰ বিধায়ক কিনে, জিকি থকা বিধায়কক আকৌ বাই ইলেকশ্যন পাতে। গতিকে মুখ্যমন্ত্ৰী চাওক আজি তাৰিখত চৰকাৰৰ অৱস্থা বেয়া, নহ'লে পঞ্চায়ত ইলেকশ্যনত তেওঁ কৈছে যে চিম্বল নালাগে। যদি ইমান ভাল কাম কৰিছে, অসমৰ ইমান উন্নয়ন কৰিছে, মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত কিয় চিম্বলত খেলিবলৈ সাহস কৰা নাই? এইবোৰ এটা বৃহৎ প্ৰশ্ন। মই এটাই কথা ক'লোঁ, হিমন্ত বিশ্ব শৰ্মাই লগত দুষ্ট মানুহ ৰাখি ভাল পায়। গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ যে দুষ্ট মানুহ পৰিহাৰ কৰি অসমৰ উন্নয়নৰ স্বাৰ্থত শিক্ষা বিভাগ এফালৰ পৰা খতম, স্বাস্থ্য বিভাগ এফালৰ পৰা খতম, আপুনি কেৱল কমিশ্যনৰ অংক কৰাৰ পৰিৱৰ্তে অসমৰ উন্নয়নৰ স্বাৰ্থত হাল এৰি শিয়াল খেদাৰ পৰিৱৰ্তে আপুনি জনহিতাৰ্থে জনকল্যাণাৰ্থে ৰাজধৰ্ম পালন কৰিবৰ কাৰণে পৰামৰ্শ দিছোঁ। ধন্যবাদ। চাওক, চৰকাৰে কৈছে যে অবৈধ খনন হোৱা নাই বুলি তেওঁলোকে কৈছে, কিন্তু তেওঁলোকেতো কাৰণ বন্ধ আছে, এইটোতো আপোনাৰ কোনো কাৰণতে তেওঁলোকে খনন কৰিব নোৱাৰে। যদি বন্ধই আছে, শ্ৰমিক তাত কেনেকৈ আবদ্ধ হ'ল? শ্ৰমিকেতো কোনোবাই যদি তাত তেওঁলোকক পাৰ্মিশ্যন নিদিয়ে, শ্ৰমিকে কেনেকৈ মাইনিঙত সোমাব? তেওঁলোকেতো মাইনিঙত ব্লাষ্ট কৰিবৰ কাৰণেতো তেওঁলোক যাব লাগিব, তাত কোনোবাইতো পাৰ্মিশ্যন দিব লাগিব। গতিকে এই অবৈধ পাৰ্মিশ্যনৰ চৰ্দাৰজন কোন আমাক মুখ্যমন্ত্ৰীয়ে জনাব লাগে। আৰু কণিকা হুজাইক কিয় এতিয়াও আইনৰ আওতালৈ অনা হোৱা নাই? ডিমা হাছাওত বিজেপি কৰ্মীয়ে ফ্লেগ লৈ পেলাই কৈছে যে গাৰ্লুছাৰ নেতৃত্বত তাত লুণ্ঠন চলিছে, তাত সন্ত্ৰাস চলিছে। এইটো আমি কোৱা কথা নহয়, বিজেপি কৰ্মীয়ে হাজাৰ হাজাৰ কৰ্মী ওলাই আহি পেলাই কৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে এটা শ্বেতপত্ৰ দিব লাগে যে তেওঁ এজন নিকা মুখ্যমন্ত্ৰী, তেওঁ নিকা হয় নে নহয় আমাক কনভিন্স কৰাব লাগে, অসমৰ ৰাইজক জনাব লাগে। আৰু অবৈধ খনন কেৱল কয়লাত হৈ আছে নেকি? কয়লা, পাণ, আপুনি ফৰ্মেলিনযুক্ত যিটো মাছৰ যিটো বেহা চলি আছে ইয়াত, প্ৰথমতে তেওঁলোকে ক'লে ফৰ্মেলিনযুক্ত মাছ আহিছে, গতিকে মাছ বন্ধ কৰিব লাগে। তাৰপিছত যেতিয়া অন্ধ্ৰপ্ৰদেশৰ মাছৰ চৰ্দাৰসকলে আহি পেলাই ইয়াত কমিশ্যন দি দিলে, ফৰ্মেলিন নাইকিয়া হৈ গ'ল। অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মাৰ চিণ্ডিকেটৰ চৰ্দাৰসকলে যদি সৰ্বকালৰ কাৰণে মূৰ্খ সজাব বিচাৰিছে, ই অসমৰ কাৰণে দুৰ্ভাগ্য। স্বাধীনতাৰ পিছত অসমখনক এনেকৈ গুৰুক ৰাখে
আগ্ৰাসন কৰা অৰ্থনৈতিকভাৱে এওঁই প্ৰথম মুখ্যমন্ত্ৰী। আৰু মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ, আপুনি জনপ্ৰতিনিধি, আপুনি কোম্পানীৰ মালিক নহয়। গতিকে আমি দৃষ্টি ৰাখিম। আমি তুলিৰাম ৰঙাহাঙক আপুনি লগত সোঁৱে বাৱে লৈ ৰাখি কি যোগ্যতাত তেওঁ বিদেশতো আপোনাৰ লগত সমানে বহিবলৈ পায়, ই এক বৃহৎ প্ৰশ্ন। কাৰণ কাৰ্বি আংলং লুণ্ঠনৰ নায়ক হিচাপে কাৰ্বি আংলঙৰ ৰাইজৰ হাতত তেওঁৰ বহু নথি এতিয়াও আছে। আজি দুদিনমান লৈ পেলাই হাতী সৰবৰাহ লৈ পেলাই বহুত ইয়াতে এটা বাতাবৰণ সৃষ্টি হৈ আছে। হাতী একৰ্ডিং টু আমাৰ যিটো আমাৰ ফৰেষ্ট এক্ট, এই এক্টৰ মতে এখন চৰকাৰী চিৰিয়াখানাৰ পৰা আন এখন চৰকাৰী চিৰিয়াখানালৈ হাতী লৈ যোৱাত কোনো আপত্তি নাই। কিন্তু এখন চৰকাৰী ব্যৱস্থাৰ পৰা এটা ব্যক্তিগত ব্যৱস্থালৈ হাতী সৰবৰাহ কৰাত অবজেকশ্যন আছে। আপোনালোকে এতিয়া মই ছ'চিয়েল মিডিয়াত দেখিছোঁ, হাতী নিয়ালৈ আমি যিবিলাক প্ৰতিক্ৰিয়া কৰিছিলোঁ, বহুতে চৰকাৰী পক্ষত প্ৰতিক্ৰিয়া কৰিব বিচাৰিছে যে হাতী ট্ৰিটমেণ্টৰ কাৰণে ইয়াৰ পৰা লৈ যোৱা হৈছে। আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ উন্নত 5খন ৰাজ্যৰ ভিতৰত অসমক লৈ যোৱাৰ কথা কৈছিলে নেডাৰ আহ্বায়ক হিচাপে। তেওঁলোকে কৈছে যে অসমৰ হাতী নহয়, অৰুণাচলৰ হাতী। উত্তৰ পূৰ্বাঞ্চলক মোদী ডাঙৰীয়াই অষ্টলক্ষী বুলি কৈ উত্তৰ পূৰ্বাঞ্চলক এনেকৈ এফালৰ পৰা সৰবৰাহ কৰিব নেকি, লৈ যাব নেকি, এক বৃহৎ প্ৰশ্ন। আমাৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন যে নেডাৰ আহ্বায়ক হিচাপে, অসমৰ মুখ্যমন্ত্ৰী হিচাপে যদি 20টা হাতীক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে বান্তাৰালৈ লৈ যাব লাগে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে যে মুখ্যমন্ত্ৰীয়ে 20টা আমাৰ সম্পদক ৰক্ষণাবেক্ষণ দিয়াৰ তেওঁৰ শক্তি নাই। দ্বিতীয় কথাটো হৈছে, বহুতে আমাক কনভিন্স কৰাব বিচাৰিছে যে হাতীবিলাক ইয়াৰ নহয়, অৰুণাচলৰ। হাতী প্ৰেগনেণ্ট হ'লে তাক জৰীপ কৰা হয়, হাতী যেতিয়া ডেলিভাৰী হয় তাত ৰেজিষ্টাৰ কৰা হয়, মাইক্ৰ'চিপ লগোৱা হয়। এই হাতীবিলাকক অতি পৰিকল্পিতভাৱে অৰুণাচলৰ পৰা নথি পত্ৰ কৰি পেলাই লৈ যোৱা হৈছে। ইয়াত হাতী যে অসমৰ নহয় বুলি মানুহক পতিয়ন নিয়াব বিচাৰিছে। আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমি বহু দিনৰ পৰা আমাৰ অসমৰ পৰা যেতিয়া গুৱাহাটী চিৰিয়াখানাৰ পৰা ব্লেক পেন্থাৰ ৰাতি নীতি বহিৰ্ভূতভাৱে এইটো এক্টত লিখা আছে যে ৰাতি কোনো জন্তুক জগাই গাড়ীত উঠাই লৈ যাব নোৱাৰে, কাৰণ ৰাতি তেওঁলোকে বিশ্ৰামত থাকে। ৰাতি অবৈধভাৱে ব্লেক পেন্থাৰ যেতিয়া লৈ গৈছিলে আমি প্ৰতিবাদ কৰিছিলোঁ। তেতিয়াও আমাক বহুতে বুজাব বিচাৰিছিলে যে আমিও বেলেগৰ পৰা জিৰাফ আনো, আমাৰ ইয়াৰ পৰাও যায়। হয়, আমি জানো যে এখন চৰকাৰী চিৰিয়াখানাৰ পৰা আন এখনলৈ নিয়া যায়। গতিকে এই কথাবিলাকক হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত থকা সমাজ দৰদীসকলে আমাক বুজাব নালাগে যে হাতী ইয়াৰ পৰা লৈ গৈ পেলাই ট্ৰিটমেণ্টৰ কাৰণে লৈ গৈছে। কিন্তু হাতী হৈছে হাতীয়ে বহু দিনলৈকে গোটেই কথাখিনি তেওঁলোকে মনত থাকে। আৰু হাতীকেইটাক যদি ইয়াত তেওঁলোকৰ পৰিৱেশ হিচাপে যদি হাতীকেইটাক ট্ৰিটমেণ্ট দিব নোৱাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা উন্নত ৰাজ্যলৈ নিব বিচাৰিছে, ই এক বৃহৎ প্ৰশ্ন। মোৰ দ্বিতীয় কথাটো হ'ল, আমি কথাবিলাক কৈ থাকিলে সকলোৱে এটা কথা ভাবে যে অলপ বিৰোধীত আছে কাৰণে কয়। ৰেড হোল মাইনিঙত আজি তাৰিখত মুখ্যমন্ত্ৰীয়ে যিজন মানুহক সংগী কৰি পেলাই বিদেশত লৈ গৈছে, সেই মানুহজনক আজি তাৰিখত যিহেতুকে কাৰ্বি আংলং, ডিমা হাছাও এই গোটেই জেগাবিলাকৰ ৰেড হোল মাইনিঙত আমাৰ শ্ৰমিক আজি তাৰিখত উদ্ধাৰ হ'ল নে নাই, এই কথাটো আজিলৈকে অহা নাই। আজি তাৰিখত ডিমা হাছাওৰ CEM, তেওঁৰ পত্নী কণিকা হুজাই, এই গোটেই কথাবিলাকক এটা অন্ধকাৰত ৰাখি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগত সংগী কৰি লৈ যোৱা মানুহজন এতিয়াও কিন্তু তেওঁ সন্দেহৰ আওতাত আছে। গতিকে এনেকুৱা মানুহে যদি মুখ্যমন্ত্ৰীয়ে লগত লৈ ঘূৰি ফুৰে, তেতিয়াহ'লে আগলৈ এই অবৈধ খননবিলাক বন্ধ হ'ব বুলি আমি কেতিয়াবা বিশ্বাস কৰিব পাৰোঁনে? উদ্দেশ্য হ'ল, আমি এক কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীটোৰ নাম হ'ল সংবিধান ৰক্ষক অভিযান। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল আমাৰ ৰাইজক আমি সংবিধানৰ প্ৰতি জাগৃত কৰা আৰু সংবিধানখন সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি সকলো আগবাঢ়ি আহিছোঁ। গতিকে আপোনালোকে সকলোৱে অৱগত যে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধানখন গৃহীত হৈছিল। এই সংবিধানখনৰ ড্ৰাফটিং কমিটিত অধ্যক্ষ হিচাপে বাবা চাহেব ডক্টৰ ভীমৰাও
আম্বেদকাৰ ডাঙৰীয়া অধ্যক্ষ হিচাপে আছিল। তেখেতৰ লগত বহুকেইজন সদস্য আৰু সদস্যা আছিল। তাতে এখন সংবিধানখন তৈয়াৰ কৰিবলৈ সংবিধানখনৰ সভাত প্ৰস্তুত কৰা হয়। এই সংবিধানখন নিৰ্বাচিত আৰু মনোনীত সদস্যা আছিল আৰু গঠন কৰাত সংবিধানখন তৈয়াৰ কৰিবলৈ বহুত উপসমিতি তেনেকুৱা গঠন কৰিবলৈ এখন কমিটি গঠন কৰা হৈছিল। তাৰে আৰু সংবিধানখনৰ খচৰা তৈয়াৰ কৰিবলৈ সংবিধানখন সভাই ড্ৰাফটিং কমিটি এখন গঠন কৰি দিছিল। এই ড্ৰাফটিং কমিটিৰ সদস্যসকল আমাৰ যিহেতু বাবা আম্বেদকাৰ চাহেবৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছিল। সেই কমিটিখনৰ আমাৰ অধ্যক্ষ হিচাপে বাবা আম্বেদকাৰ ডাঙৰীয়া আছিল আৰু আছিলে KM মুন্সী, আল্লাদি কৃষ্ণস্বামী আয়াৰ আৰু আমাৰ আছিলে গোপালাস্বামী আয়াগাৰ, BL মিত্তৰ, DP খেতাৰ। দুৰ্ভাগ্যক্ৰমে আমাৰ BL মিত্তাৰে শাৰীৰিক অসুস্থতাৰ বাবে তেখেতৰ জেগাত N মাধৱ ৰাওক ৰখা হৈছিলে আৰু DP খেতাৰ মৃত্যুৰ হোৱাৰ পিছত CTT কৃষ্ণ মাছাৰীক এই দায়িত্বখিনি দিয়া হৈছিল। এই সংবিধানখন নিৰ্মাতা কৰোঁতে সংবিধানৰ প্ৰণেতা সকলে বিশ্বৰ যি বিভিন্ন সংবিধানৰ পৰা সুন্দৰ আৰ্হি লৈ খুব ধুনীয়াকৈ এখন সংবিধান প্ৰস্তুত কৰি পৃথিৱীৰ ভিতৰত সুন্দৰভাৱে এখন সংবিধান গঢ়ি তুলিছিল। গতিকে এই সংবিধানৰ সভাত পুৰুষৰ লগতে মহিলাসকলেও বহু গুৰুত্ব ভূমিকা পালন কৰে। এই সভাত 15 গৰাকী মহিলা সদস্য আছিল। এই সংবিধানখনত প্ৰস্তুত কৰিবলৈ প্ৰায় 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল আৰু সংবিধানখন 1950 চনৰ 26 নৱেম্বৰৰ জানুৱাৰীত এই ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা হয়। এই উদ্দেশ্যৰে আমি প্ৰতি বছৰে 26 জানুৱাৰীটো আমি গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছোঁ। গতিকে এই আমাৰ যি সংবিধানৰ প্ৰস্তাৱনা, আমি ভাৰতবৰ্ষৰ জনসাধাৰণৰ ভাৰতবৰ্ষখন সাৰ্বভৌমিক সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ৰূপে আমি গঠন কৰিবলৈ আৰু ইয়াৰ সকলো জনসাধাৰণৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, মত প্ৰকাশ, বিশ্ব আস্থা আৰু উপাসনাৰ স্বাধীনতা, মৰ্যাদাৰ আৰু সুযোগৰ সমতা নিশ্চিত কৰিবলৈ আৰু তেওঁলোকৰ সকলোৰে মাজত যি আমাৰ ভাতৃত্ববোধ, ব্যক্তি সন্মান আৰু ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ডতাৰ প্ৰয়াস কৰাৰ অৰ্থে পবিত্ৰ অন্তৰ সংকল্পবদ্ধ হৈছে। আমাৰ ভাৰতীয় গণ পৰিষদত আজি আমাৰ যি 26 নৱেম্বৰটো আমি গণ দিৱস ৰাজ্য হিচাপে পালন কৰি আহিছোঁ। সকলো বিশ্বৰ ভিতৰত আমাৰ সংবিধানখন খুব সুন্দৰকৈ বাবা আম্বেদকাৰ চাহেবে আমাক থৈ গৈছে। গতিকে এই যি সংবিধানখন আজি বিজেপি চৰকাৰখনে নস্যাৎ কৰিব বিচাৰিছে, আমি ভাবোঁ যে উঠি অহা যুৱ প্ৰজন্মই যাতে সংবিধানখন কি সেই বস্তুখিনি যাতে জানে আৰু বিজেপি চৰকাৰখনক আমি ইয়াৰ পৰাই আহ্বান জনাইছোঁ যে বাবা চাহেব আৰু সংবিধানখনক সন্মান কৰক।